উন্মোচন কৰিছে ডক্টৰ হিতেশ ডেকা, আমাৰ বৰ্তমান দৈনিক অসম কাকতৰ মুখ্য সম্পাদক। আৰু আগতে তেখেতে কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। তেখেতে উন্মোচন কৰিছে। আৰু মোৰ আনখন গ্ৰন্থ একোপি অনুভৱৰ উন্মেষ, সেইখন গ্ৰন্থ আমাৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব অমূল্য চন্দ্ৰ দাসে উন্মোচন কৰিছে। প্ৰথম গ্ৰন্থখনত মোৰ বিষয়ে মোক লগ পোৱা বিভিন্নজনে মোৰ শৈশৱৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈ, বৰ্তমান মোৰ বয়স 84 বছৰ, এই বয়সলৈ মোৰ বিষয়ে তেওঁলোকে মোক যেনেভাৱে পাইছে, যেনেভাৱে জানিছে, তেওঁলোকে লিখিছে আৰু মোৰ কেইটামান সাক্ষাৎকাৰো লৈছে। সেইখন গ্ৰন্থত সেইবিলাক কথা সন্নিৱিষ্ট কৰা হৈছে। আৰু একোপি অনুভৱৰ উন্মেষখনত মই আমাৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ বিষয়ে, কেইবাজনো শিক্ষাগুৰুৰ বিষয়ে, মোৰ মাৰ্গদৰ্শক কেইবাজনো শিক্ষাগুৰুৰ বিষয়ে মই লিখিছিলোঁ। তেওঁলোকৰ স্মৃতি গ্ৰন্থবিলাকত সেইবিলাককে গোটাই সেইখন হেৰি কৰা আছে। আৰু মোৰ নিজা কিছুমান লিখাও আছে, এটা কবিতাও আছে তাতে। সেই কথাখিনিত সেইখন থৈছোঁ, যাতে উত্তৰ পুৰুষে পাছত কেতিয়াবা এইবিলাক পঢ়ি মোৰ শিক্ষাগুৰুসকলৰ কথা, আমাৰ সেই অঞ্চলৰ বিশিষ্ট ব্যক্তিবিলাকৰ কথা জানিব পাৰে। উন্মোচন কৰিছে ডক্টৰ হিতেশ ডেকা, আমাৰ বৰ্তমান দৈনিক অসম কাকতৰ মুখ্য সম্পাদক। আৰু আগতে তেখেতে কৃষ্ণকান্ত সন্দিকৈ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। তেখেতে উন্মোচন কৰিছে। আৰু মোৰ আনখন গ্ৰন্থ একোপি অনুভৱৰ উন্মেষ, সেইখন গ্ৰন্থ আমাৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব অমূল্য চন্দ্ৰ দাসে উন্মোচন কৰিছে। প্ৰথম গ্ৰন্থখনত মোৰ বিষয়ে মোক লগ পোৱা বিভিন্নজনে মোৰ শৈশৱৰ পৰা আৰম্ভ কৰি আজিৰ তাৰিখলৈ, বৰ্তমান মোৰ বয়স 84 বছৰ, এই বয়সলৈ মোৰ বিষয়ে তেওঁলোকে মোক যেনেভাৱে পাইছে, যেনেভাৱে জানিছে, তেওঁলোকে লিখিছে আৰু মোৰ কেইটামান সাক্ষাৎকাৰো লৈছে। সেইখন গ্ৰন্থত সেইবিলাক কথা সন্নিৱিষ্ট কৰা হৈছে। আৰু একোপি অনুভৱৰ উন্মেষখনত মই আমাৰ অঞ্চলৰ বিভিন্নজন ব্যক্তিৰ বিষয়ে, কেইবাজনো শিক্ষাগুৰুৰ বিষয়ে, মোৰ মাৰ্গদৰ্শক কেইবাজনো শিক্ষাগুৰুৰ বিষয়ে মই লিখিছিলোঁ। তেওঁলোকৰ স্মৃতি গ্ৰন্থবিলাকত সেইবিলাককে গোটাই সেইখন হেৰি কৰা আছে। আৰু মোৰ নিজা কিছুমান লিখাও আছে, এটা কবিতাও আছে তাতে। সেই কথাখিনিত সেইখন থৈছোঁ, যাতে উত্তৰ পুৰুষে পাছত কেতিয়াবা এইবিলাক পঢ়ি মোৰ শিক্ষাগুৰুসকলৰ কথা, আমাৰ সেই অঞ্চলৰ বিশিষ্ট ব্যক্তিবিলাকৰ কথা জানিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।